এনেদৰে বাৰম্বাৰ কামখিনি বাদ দি বিজেপি সভালৈ মাতিবলৈ যে বাধ্য কৰায় সেয়া হ'ল মহিলাসকলৰ প্ৰতি অপমান আৰু সন্মানৰ মাজত অসমৰ আইসকল পৰৱৰ্তী দিনত সিদ্ধান্ত ল'ব। ৰাইজে চাই আছে যে গাঁৱৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুলি দিয়া মদৰ দোকানটো বন্ধ কৰে। থলুৱা আমাৰ JJMৰ ঠিকাদাৰবোৰ চাই আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত তেওঁলোকৰ যি আৰ্থিক সংকট হ'ল পৰৱৰ্তী দিনত সেই সংকট দূৰ হ'ল। দলৰ লগত মিত্ৰতা হ'ল, জাতীয় পৰিষদৰ লগত মিত্ৰতা হ'ল, APHC লগত মিত্ৰতা হ'ল, CPM লগত মিত্ৰতা হ'ল, CPI-ML লগত মিত্ৰতা হ'ল। আমি মিত্ৰতা সম্পৰ্কত আমি কোনো ব্যক্তিগত ক্ৰেডিট ল'বলৈ বিচৰা নাই। আমাৰ মাজত আলোচনা এটা ভাল পৰিস্থিতিত হ'ল, ভাল পৰিৱেশত হ'ল। আমি সিজনে ইজনৰ কথাবোৰ বুজিলোঁ, ইজনে ইজনক কেনেকৈ সহায় কৰিব পাৰে সেইখিনি কথাৰ ওপৰত আমাৰ ভাল ব্যাপক চৰ্চা হ'ল, যাৰ ফলত আমাৰ কথাবোৰ সম্পূৰ্ণ হ'ল। কিছুমান লগত কথাবোৰ সম্পূৰ্ণ হোৱা নাই। গোটেইখিনি কথা আমি কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰাইছোঁ। তেওঁলোকৰ নিৰ্দেশ দি থাকিব আমি গোটেইখিনি কথা আমি এতিয়া কেন্দ্ৰীয় নেতৃত্বক জনাই থৈছোঁ। কেন্দ্ৰীয় নেতৃত্ব যিহেতু এতিয়া নিৰ্বাচন ঘোষণা হৈ গ'ল, সময় হাতত বেছি নাই। কেন্দ্ৰীয় নেতৃত্বক গোটেই চালি জাৰি আমাক যি নিৰ্দেশ দিব আমি মানি তৃতীয়খন প্ৰাৰ্থী তালিকা তেওঁলোকে বাধ্যমূলক কৰাই মানুহবোৰ একত্ৰিত কৰে। হিতাধিকাৰীসকলে আজি এটা বিজেপি সভালৈ কিয় আহিব লাগে? তেওঁলোকে চৰকাৰী আঁচনি সুবিধা পাইছে। এয়া হ'ল চৰকাৰী পইচা, কোনো দলৰ পইচা নহয়। দলৰ কামত হিতাধিকাৰীসকলৰ কি স্থান? সেইটোৱে প্ৰমাণ কৰে যে এই হিতাধিকাৰী সৃষ্টি কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহিলাসকলক সন্মান কৰা নাই, মহিলাসকলক ব্যৱহাৰ কৰিবলৈ বিচাৰে মাত্ৰ এটা ৰাজনৈতিক লক্ষ্য ৰাখি। আৰু আমাৰ চেতনা হ'ল, আমাৰ চিন্তা হ'ল যে আমি মহিলাসকলক সন্মান কৰিবলৈ বিচাৰোঁ। পৰৱৰ্তী দিনত আমাৰ যেতিয়া চৰকাৰ আহিব, মহিলাসকলে চৰকাৰী আঁচনি সুবিধা পাই থাকিব, কিন্তু কোনো দলৰ কামত তেওঁলোকে বাধ্যমূলক কৰাই আমি নিমন্ত্ৰণ নজনাওঁ। কোনো দলৰ সদস্যতা তেওঁলোকক ল'ব নালাগে, কোনো দলৰ কাৰ্যসূচীত ভাগ ল'ব নালাগে। যোগ্য হ'লে তেওঁলোকে চৰকাৰী আঁচনি সুবিধা পাব। এয়া হ'ল আমাৰ দলৰ ভিতৰত যথেষ্ট সুবিধা আছে, য'ত প্ৰত্যেকজন ব্যক্তি নিজৰ কথাবোৰ ক'ব পাৰে আৰু দলৰ নেতৃত্বই সকলোৰ কথা গুৰুত্ব সহকাৰে শুনে। মই জানিবলৈ বিচাৰোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি নিজৰ ক্ষোভ তেওঁ ক'ত গৈ ব্যক্ত কৰে, যে আজি গোটেই যিমানবোৰ পোষ্টাৰ হোৰ্ডিং আছে, গুৱাহাটীৰ পৰা ইয়াৰলৈকে যিমানবোৰ পোষ্টাৰ হোৰ্ডিং, এটাও হোৰ্ডিঙৰ ওপৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখখন দেখা নাপাওঁ। লখিমপুৰত দেখা নাপাওঁ, ডিব্ৰুগড়ত দেখা নাপাওঁ, গুৱাহাটীত দেখা নাপাওঁ। আজি তেওঁলোকৰ যে বিদ্ৰোহটো আমি মুকলিকৈ আমি দেখা পাইছোঁ। আৰু বিদ্ৰোহৰ কথা ক'লে, শুভৰ কথা ক'লে, লখিমপুৰত আহি দেখা পাইছোঁ বিজেপি দলৰ ভিতৰত আমাৰ নতুন এজন ব্যক্তি তেখেতক যোগদান কৰাৰ পিছত বিদ্ৰোহ লখিমপুৰতে বেছি। কিন্তু নতুন আলহী লোৱাৰ পিছত লখিমপুৰ আজি বিজেপি দল মদত পৰিছে। আৰু মূল হ'ল আপোনালোকৰ প্ৰশ্ন শুনিলে লাগে যে আমাৰ মিত্ৰই নাই, মানে জাতীয় পৰিষদ আমাৰ মিত্ৰ নহয়, CPM আমাৰ মিত্ৰ নহয়, APHC আমাৰ মিত্ৰ নহয়, CPI-ML আমাৰ মিত্ৰ নহয়, এনেকুৱা যেন লাগে। এইখিনি আমাৰ লোকৰ মাজত কি হয়? যদি এইটো মিত্ৰতা নহয়, মিত্ৰতা হৈ গ'ল। যিমান দল লৈ হ'ব লাগিছিল আজি তাৰিখত হোৱা নাই, কিন্তু যথেষ্ট লগত হৈ গ'ল। কিন্তু বিজেপিৰ এজেণ্ডা হ'ল যে ৰাইজক বুজাবলৈ যে মিত্ৰতা হোৱা নাই। মিত্ৰতা হ'লতো, জাতীয় পৰিষদৰ লগত হৈছে, CPM-ৰ লগত হৈছে, APHC-ৰ লগত হৈছে, পাঁচটা দল আমাৰ মাজত আমি এটা শক্তিশালী মঞ্চ আমি গঢ় দিবলৈ সক্ষম হৈছোঁ। মিত্ৰতা হৈছে, আৰু যদি মিত্ৰ আহিবলৈ মিত্ৰতা কৰিবলৈ বিচাৰে নিশ্চয় সুবিধাটো সদায় থাকে। আজিৰ তাৰিখত ৰাইজে আমাক চোৱা নাই।